মোৰ প্ৰিয় দেশবাসী নমস্কাৰ। এই বাৰিষা ঋতুত প্ৰাকৃতিক দুৰ্যোগসমূহে দেশৰ যেন পৰীক্ষাহে লৈছে। যোৱা কেইসপ্তাহমানৰ ভিতৰত আমি বানপানী আৰু ভূমিস্খলনৰ ফলত হোৱা ব্যাপক ধ্বংসলীলা দেখিছোঁ। কাৰোবাৰ ঘৰ ধ্বংস হ'ল, কাৰোবাৰ খেতি ডুব গ'ল, কাৰোবাৰ পৰিয়াল ধ্বংস হৈ গ'ল। পানীৰ তীব্ৰ সোঁতে উটুৱাই নিলে পথ, দলং, কালভাৰ্ট আদি। জীৱন বিপদাপন্ন হৈ পৰিল। এই ঘটনাসমূহে প্ৰতিজন ভাৰতীয়ক দুখ দিছে। প্ৰিয়জনক হেৰুওৱা পৰিয়ালসমূহৰ বেদনা আমাৰ সকলোৰে বেদনা। য'তেই সংকট আছিল, আমাৰ NDRF, SDRF জোৱান, অন্যান্য নিৰাপত্তা বাহিনী সকলোৱে তাত থকা লোকসকলক উদ্ধাৰৰ বাবে দিনে ৰাতিয়ে কাম কৰিছিল। সৈনিকসকলেও প্ৰযুক্তিৰ সহায় লৈছে। থাৰ্মেল কেমেৰা, লাইভ ডিটেক্টৰ, স্নিফাৰ ডগ আৰু ড্ৰোন নিৰীক্ষণৰ দৰে বহুতো আধুনিক আহিলাৰ সহায়ত সাহায্য কাৰ্য ত্বৰান্বিত কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছিল। এই সময়ছোৱাত হেলিকপ্টাৰেৰে সাহায্য সামগ্ৰী বিতৰণ কৰা হৈছিল, আহতসকলক বিমানযোগে স্থানান্তৰ কৰা হৈছিল। দুৰ্যোগৰ সময়ত সেনাবাহিনী সহায়ৰ বাবে আগবাঢ়ি আহিছিল। স্থানীয় লোক, সমাজকৰ্মী, চিকিৎসক, প্ৰশাসন সকলোৱে এই সংকটৰ সময়ত সম্ভৱপৰ সকলো প্ৰচেষ্টা চলাইছিল। এই কঠিন সময়ত মানৱীয়তাক শীৰ্ষত ৰখাৰ বাবে মই প্ৰতিগৰাকী নাগৰিকক আন্তৰিক ধন্যবাদ জনাইছোঁ। মোৰ প্ৰিয় দেশবাসী, বানপানী আৰু বৰষুণৰ এই ধ্বংসলীলাৰ মাজতে জম্মু কাশ্মীৰে দুটা বিশেষ সাফল্যও অৰ্জন কৰিছে। এইবোৰ বহুতৰে অলক্ষিতে ৰৈ গ'ল। কিন্তু যেতিয়া আপুনি সেই সাফল্যবোৰৰ বিষয়ে জানিবলৈ পাব, তেতিয়া আপুনিও বহুত সুখী হ'ব। জম্মু কাশ্মীৰৰ পুলৱামাৰ এখন ষ্টেডিয়ামত অভিলেখ সংখ্যক লোক সমবেত হৈছিল। পুলৱামাৰ প্ৰথমখন দিবানৈশ ক্ৰিকেট খেল ইয়াত অনুষ্ঠিত হৈছিল। প্ৰথমে এইটো অসম্ভৱ আছিল, কিন্তু এতিয়া আমাৰ দেশ সলনি হৈছে। এই খেলখন ৰয়েল প্ৰিমিয়াৰ লীগৰ অংশ, য'ত জম্মু কাশ্মীৰৰ বিভিন্ন দলে ভাগ লৈছে। পুলৱামাত ৰাতি হাজাৰ হাজাৰ লোকে, বিশেষকৈ যুৱক যুৱতীসকলে ক্ৰিকেট উপভোগ কৰিছিল, আৰু এইটো আছিল এটা চাবলগীয়া দৃশ্য। বন্ধুসকল, মনোযোগ আকৰ্ষণ কৰিব পৰা দ্বিতীয়টো অনুষ্ঠান হৈছে দেশৰ প্ৰথমটো খেলো ইণ্ডিয়া ৱাটাৰ স্পৰ্টছ ফেষ্টিভেল, আৰু সেয়াও শ্ৰীনগৰৰ ডাল হ্ৰদত। সঁচাকৈ এনে উদযাপনৰ বাবে কি এক বিশেষ স্থান। ইয়াৰ লক্ষ্য হৈছে জম্মু কাশ্মীৰত জলক্ৰীড়াক অধিক জনপ্ৰিয় কৰি তোলা। সমগ্ৰ ভাৰতৰ ৮০০ৰো অধিক খেলুৱৈয়ে ইয়াত অংশগ্ৰহণ কৰিছিল। মহিলা খেলুৱৈৰ অংশগ্ৰহণো পুৰুষৰ অংশগ্ৰহণৰ প্ৰায় সমানে আছিল। ইয়াত অংশগ্ৰহণ কৰা সকলো খেলুৱৈকে মই অভিনন্দন জনাইছোঁ। সৰ্বাধিক পদক লাভ কৰা মধ্যপ্ৰদেশক বিশেষ অভিনন্দন। তাৰ পিছতে আছে হাৰিয়ানা আৰু উৰিষ্যা। মই জম্মু কাশ্মীৰৰ চৰকাৰ আৰু জনসাধাৰণৰ আত্মীয়তা আৰু আতিথ্যক গভীৰভাৱে প্ৰশংসা কৰিছোঁ। বন্ধুসকল, এই প্ৰতিযোগিতাৰ সৈতে জড়িত অভিজ্ঞতা আপোনালোকক অৱগত কৰাবলৈ মই ইয়াত অংশগ্ৰহণ কৰা এনে দুজন খেলুৱৈৰ সৈতে কথা পাতিবলৈ বিচাৰিছোঁ, যি দুজনৰ এজন হৈছে উৰিষ্যাৰ ৰশ্মিতা চাহু আৰু আনজন হৈছে শ্ৰীনগৰৰ মহচিন আলী। ৰশ্মিতাজী নমস্কাৰ। নমস্কাৰ ছাৰ। জয় জগন্নাথ। জয় জগন্নাথ ছাৰ। সৰ্বপ্ৰথমে ক্ৰীড়া জগতত সফলতাৰ বাবে আপোনাক বহুত বহুত অভিনন্দন জনাইছোঁ ৰশ্মিতাজী। ধন্যবাদ ছাৰ। ৰশ্মিতা, আমাৰ শ্ৰোতাসকল আপোনাৰ আৰু আপোনাৰ ক্ৰীড়া যাত্ৰাৰ বিষয়ে জানিবলৈ অতি আগ্ৰহী। ময়ো অতি উৎসুক হৈ আছোঁ। সেই বিষয়ে কওকচোন। ছাৰ, মই ৰশ্মিতা চাহু। মই উৰিষ্যাৰ, আৰু মই এগৰাকী কেনোয়িং খেলুৱৈ। মই 2017 চনৰ পৰা ক্ৰীড়াৰ সৈতে জড়িত হৈ আছোঁ। মই ৰাষ্ট্ৰীয় পৰ্যায়, ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ আৰু ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰিছিলোঁ। এতিয়ালৈ মই 41টা পদক লাভ কৰিছোঁ। 13টা স্বৰ্ণ, 14টা ৰূপ আৰু 14টা ব্ৰঞ্জৰ পদক মহাশয়। এই খেলৰ প্ৰতি আপোনাৰ আগ্ৰহ কেনেকৈ আহিল? আপোনাক প্ৰথমে কোনে অনুপ্ৰাণিত কৰিছিল? আপোনাৰ পৰিয়ালত ক্ৰীড়াৰ পৰিৱেশ আছে নেকি? নাই মহাশয়, মই যিখন গাঁৱৰ পৰা আহিছোঁ তাত তেনে পৰিৱেশ নাছিল। তাত নদীত নাও বাই থকা দেখিবলৈ পাইছিলোঁ। মই এনেই তাত সাঁতুৰিবলৈ গৈছিলোঁ। মোৰ বন্ধুসকলৰ সৈতে সাঁতুৰি থাকোঁতে কেনোয়িং কায়কিঙৰ নাও এখন দেখিবলৈ পালোঁ। মই কেনোয়িঙৰ বিষয়ে একো নাজানিছিলোঁ। সেয়েহে মই মোৰ বন্ধুক সুধিলোঁ সেয়া কি আছিল বুলি। তেতিয়া বন্ধুজনে মোক কৈছিল যে জগতপুৰত ছাই ক্ৰীড়া কেন্দ্ৰ এটা আছে, য'ত এনে খেলবোৰ অনুষ্ঠিত হয়। তেওঁ তালৈ যাব বুলিও জনালে। কথাটো শুনি মোৰো খুব ভাল লাগিল। মই এয়াও নাজানো যে পানীত ল'ৰা ছোৱালীবোৰে এয়া কেনেকৈ কৰে। ময়ো তালৈ যোৱাৰ বাবে ইচ্ছা প্ৰকাশ কৰিলোঁ। কেনেকৈ যাব পাৰি সেয়া মই নাজানো।
তেওঁ তাত গৈ খবৰ কৰিবলৈ ক'লে। তেতিয়া ততাতৈয়াকৈ ঘৰলৈ গৈ দেউতাক খাটনি ধৰিলোঁ যে ময়ো তালৈ যাব বিচাৰোঁ। তেতিয়া দেউতাই তালৈ লৈ গ'ল। সেই সময়ত কোনো ট্ৰায়েল নাছিল। প্ৰশিক্ষকগৰাকীয়ে কৈছিল যে ট্ৰায়েল ফেব্ৰুৱাৰীত হ'ব। ফেব্ৰুৱাৰী-মাৰ্চত ট্ৰায়েলৰ সময়ত আহিলেহে সুবিধা হ'ব বুলি ক'লে। তাৰপিছত মই ট্ৰায়েলৰ সময়ত তালৈ গ'লোঁ। বাৰু ৰশ্মিতা, কাশ্মীৰত অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়া ৱাটাৰ স্পৰ্টছত আপোনাৰ অনুভৱ কেনে? প্ৰথমবাৰ কাশ্মীৰলৈ গৈছিল নে? হয় মহাশয়, প্ৰথমবাৰ কাশ্মীৰলৈ গৈছিলোঁ। তাত আয়োজিত খেলো ইণ্ডিয়া ৱাটাৰ স্পৰ্টছ ফেষ্টিভেলত মোৰ 2টা ইভেণ্ট আছিল, 200 মিটাৰ ছিংগলছ আৰু 500 মিটাৰ ডাবলছত। আৰু দুয়োটাতে মই সোণৰ পদক লাভ কৰিবলৈ সক্ষম হ'লোঁ। বাহ, দুয়োটাতে লাভ কৰিছে। বহুত বহুত অভিনন্দন। ধন্যবাদ মহাশয়। বাৰু ৰশ্মিতা, ৱাটাৰ স্পৰ্টছ বা জলক্ৰীড়াৰ বাহিৰেও অন্য কিহত আপোনাৰ ৰাপ আছে? ৱাটাৰ স্পৰ্টছৰ বাহিৰেও মই দৌৰি ভাল পাওঁ। বন্ধত গ'লেই মই দৌৰিবলৈ যাওঁ। সৰুতে ফুটবল খেলিবলৈ শিকা সেই পুৰণি খেলপথাৰখনলৈকে গৈ মই দৌৰোঁ। আৰু মই ফুটবল খেলোঁ অলপ ওচৰত। মানে খেল আপোনাৰ শিৰাই শিৰাই প্ৰবাহিত হৈ আছে? হয় মহাশয়। বিদ্যালয়ত পঢ়ি থাকোঁতে 1ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ মই অংশগ্ৰহণ কৰা ক্ৰীড়া প্ৰতিযোগিতাসমূহত মই 1ম স্থান পাই চেম্পিয়ন হ'বলৈ সক্ষম হৈছিলোঁ। ৰশ্মিতা, যিসকলে আপোনাৰ দৰে খেলৰ জৰিয়তে আগবাঢ়িব বিচাৰে তেওঁলোকক আপুনি কি বাৰ্তা দিব? মহাশয়, বহু ল'ৰা-ছোৱালীক ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ দিয়া নহয়। ছোৱালী হ'লে কিদৰে বাহিৰলৈ যাব? আৰু বহুতে আৰ্থিক অনাটনৰ বাবেও খেলিবলৈ বাদ দিয়ে। এতিয়া খেলো ইণ্ডিয়া আঁচনিৰ জৰিয়তেও বহু ল'ৰা-ছোৱালীয়ে আৰ্থিক সাহায্য লাভ কৰিছে আৰু আগবাঢ়িব পাৰিছে। মই সকলোকে কওঁ যে ক্ৰীড়া যেন বাদ নিদিয়ে। খেলৰ জৰিয়তে বহু আগুৱাব পৰা যায়। খেলৰ জৰিয়তে শৰীৰৰ সকলো অংগ সুস্থ হৈ থাকে। খেলৰ জৰিয়তে আমি ভাৰতক পদক জয়ৰ সুযোগ দিব পাৰোঁ আৰু এয়া আমাৰ কৰ্তব্য। বাৰু ৰশ্মিতা, আপোনাৰ সৈতে কথা পাতি ভাল লাগিল। আপোনাক পুনৰ অভিনন্দন জনাইছোঁ। আপোনাৰ পিতৃকো প্ৰণাম জনালোঁ, কাৰণ তেখেতে ইমান প্ৰত্যাহ্বানৰ পাছতো জীয়ৰীক আগবাঢ়িবলৈ উৎসাহ যোগাইছে। বহুত বহুত শুভকামনা জনালোঁ। ধন্যবাদ। ধন্যবাদ মহাশয়। জয় জগন্নাথ। জয় জগন্নাথ। মহচিন আলী, নমস্কাৰ। নমস্কাৰ মহাশয়। মহচিন মহাশয়, আপোনাক অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে শুভকামনা জনালোঁ। ধন্যবাদ মহাশয়। মহচিন আলী, খেলো ইণ্ডিয়া ৱাটাৰ স্পৰ্টছত আপুনিয়েই প্ৰথম স্বৰ্ণ পদক লাভ কৰিছে। আপোনাৰ অনুভৱ? মই বৰ সুখী মহাশয়। প্ৰথমবাৰৰ বাবে কাশ্মীৰত অনুষ্ঠিত খেলো ইণ্ডিয়াত মই স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হ'লোঁ। মানুহৰ মাজত কেনে চৰ্চা হৈছে? কেনে প্ৰতিক্ৰিয়া তেওঁলোকৰ? বহুত চৰ্চা হৈছে। আমাৰ পৰিয়াল ভীষণ সুখী। আৰু বিদ্যালয় কৰ্তৃপক্ষ? বিদ্যালয়তো সকলো সুখী। কাশ্মীৰত সকলোৱে কৈছে আপুনি গ'ল্ড মেডেলিষ্ট। তেনেহ'লে আপুনিতো চেলিব্ৰিটি হৈ পৰিল। হয় মহাশয়। বাৰু, ৱাটাৰ স্পৰ্টছৰ প্ৰতি কিদৰে আকৰ্ষিত হ'ল আৰু তাৰ পৰা আপুনি কেনেদৰে উপকৃত হৈছে? সৰুতেই ডাল লেকত নাও চলা দেখি দেউতাক মোৰ হেঁপাহৰ কথা কৈছিলোঁ। তেতিয়া দেউতাই মোক বিলকিছ মেডামৰ ওচৰলৈ লৈ গৈছিল আৰু বিলকিছ মেডামেই মোক শিকালে। বাৰু মহচিন, প্ৰথমবাৰৰ বাবে শ্ৰীনগৰত ৱাটাৰ স্পৰ্টছৰ আয়োজন কৰা হৈছিল, সেয়াও ডাল হ্ৰদত। সমগ্ৰ দেশৰে লোক আহিছিল। এই ক্ষেত্ৰত স্থানীয় লোকৰ অনুভৱ কেনে আছিল? সকলো খুব সুখী হৈছিল। সকলোৱে কৈছিল সুন্দৰ ঠাই আৰু সা-সুবিধাও ভাল। খেলো ইণ্ডিয়াত সকলো ভাল আছিল, সুচলো আছিল। বাৰু, আপুনি তেনেহ'লে গোটেই ভাৰতখনেই দেখা পালে? হয় ছাৰ। পিছে নতুন কাৰোবাৰ সৈতে বন্ধুত্ব হ'লনে নাই? হয় ছাৰ, বহুতৰ লগত বন্ধুত্ব কৰিলোঁ। বন্ধুৰ সৈতে একেলগে ডাল হ্ৰদ, লাল চক, পহলগাম সকলো ফুৰিলোঁ। মই দেখিছোঁ জম্মু কাশ্মীৰত ক্ৰীড়াৰ ক্ষেত্ৰত বহুত প্ৰতিভা আছে। হয় ছাৰ। আমাৰ জম্মু কাশ্মীৰৰ যুৱকসকলৰ দেশৰ নাম উজ্বলাব পৰাৰ ক্ষমতা আছে আৰু আপোনালোকে সেয়া কৰিও দেখুৱালে। ছাৰ, মোৰ অলিম্পিকত মেডেল লাভ কৰাৰ সপোন এটা আছে। বাহ, সুন্দৰ। হয় ছাৰ, অলিম্পিকত মই মেডেল পাম আৰু দেশৰ ৰাষ্ট্ৰীয় সংগীতৰ সুৰ বাজি উঠিব। সেইটোৱেই মোৰ সপোন। মোৰ দেশৰ শ্ৰমিক পৰিয়ালৰ এটি ল'ৰাই যদি এনে সপোন দেখিব পাৰে, তেনেহ'লে মোৰ দেশ বহুত আগুৱাই যাব। হয় ছাৰ, বহুত আগবাঢ়ি যাব। ইয়াত প্ৰথমবাৰৰ বাবে খেলো ইণ্ডিয়া অনুষ্ঠানৰ এনেদৰে আয়োজন কৰাৰ বাবে আমি ভাৰত চৰকাৰৰ ওচৰত কৃতজ্ঞ। আপোনাৰ স্কুলৰ সকলোৱে চাগে আনন্দ পাইছে? হয় ছাৰ। আপোনাৰ সৈতে কথা পাতি ভাল লাগিল। আপোনাৰ দেউতাকো মই ধন্যবাদ জনাইছোঁ। তেওঁ যে এজন শ্ৰমিক হৈও
আপোনাৰ এনে এটি জীৱন গঢ়িছে। আপোনাৰ দেউতাকে ক'বৰ দৰে আৰাম বাদ দি আপুনি 10 বছৰ তপস্যা কৰা কথাটোৱে আন খেলুৱৈসকলকো প্ৰেৰণা যোগাব। আপোনাৰ সৈতে ইমানখিনি কষ্ট কৰাৰ বাবে আপোনাৰ প্ৰশিক্ষকজনকো মই ধন্যবাদ জনাইছোঁ। আপোনাক শুভকামনা আৰু অভিনন্দন জনালোঁ। ধন্যবাদ ছাৰ। নমস্কাৰ। জয় হিন্দ। বন্ধুসকল, এক ভাৰত শ্ৰেষ্ঠ ভাৰত এই ভাৱনা দেশৰ একতা আৰু বিকাশৰ বাবে অত্যন্ত জৰুৰী। ক্ৰীড়াৰ এই ক্ষেত্ৰত ডাঙৰ ভূমিকা আছে। সেয়েহে মই কওঁ, যি খেলে তেওঁ বিকশিত হয়। আমাৰ দেশে যিমান প্ৰতিযোগিতাত খেলিব সিমানেই বিকশিত হ'ব। আপোনালোক দুয়োজন খেলুৱৈ আৰু আপোনালোকৰ বন্ধুসকলক মই শুভেচ্ছা জনালোঁ। মোৰ প্ৰিয় দেশবাসী, আপোনালোকে নিশ্চয় কেন্দ্ৰীয় লোকসেৱা আয়োগৰ নাম শুনিছে। এই আয়োগে আয়োজন কৰা প্ৰশাসনীয় সেৱাৰ পৰীক্ষা অতি কঠিন পৰীক্ষাবোৰৰ ভিতৰৰে এটা পৰীক্ষা। এই পৰীক্ষাৰ শীৰ্ষস্থান দখলকাৰীসকলৰ কাহিনীয়ে আমাক প্ৰেৰণা দিয়ে। পিছে বহু প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীয়ে এই কঠিন পৰীক্ষাৰ প্ৰায়বোৰ স্তৰ পাৰ হোৱাৰ পাছতো অলপৰ কাৰণে চূড়ান্ত তালিকাত স্থান পাবলৈ সক্ষম নহয়। এই প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীৰ বাবে আমি প্ৰতিভা সেতু নামৰ এটা পৰ্টেল সাজি উলিয়াইছোঁ। ইয়াৰ তথ্য ভাণ্ডাৰত এই ছাত্ৰ ছাত্ৰীসকলৰ তথ্য আছে। ব্যক্তিগত কোম্পানীয়ে ইচ্ছা কৰিলে ইয়াৰ জৰিয়তে এই ছাত্ৰ ছাত্ৰীসকলক নিযুক্তি দিব পাৰে। বন্ধুসকল, এনে বহু প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীয়ে এতিয়া এই পৰ্টেলৰ জৰিয়তে নিযুক্তি লাভ কৰিছে। মোৰ প্ৰিয় দেশবাসী, আজি বিশ্ববাসীৰ দৃষ্টি ভাৰতৰ ওপৰত নিবদ্ধ। ভাৰতত লুকাই থকা সম্ভাৱনাত সকলোৰে চকু পৰিছে। এই সংক্ৰান্তীয় এক সুখপ্ৰদ অভিজ্ঞতাৰ কথা মই আপোনালোকক ক'ব খুজিছোঁ। আপোনালোকে জানে যে বৰ্তমান পডকাষ্টৰ প্ৰচলন বাঢ়িছে। বিভিন্নজনে বিভিন্ন বিষয়ক পডকাষ্ট চায় আৰু শুনে। আগতেও কেইবাবাৰো পডকাষ্টৰ সৈতে মই জড়িত হৈছোঁ। লেক্স ফ্ৰিডমেন নামৰ এগৰাকী বিখ্যাত পডকাষ্টাৰ আছে। তেওঁৰ সৈতে হোৱা এটা পডকাষ্টত মই বিভিন্ন কথা কৈছিলোঁ। কথাই কথাই মই এটা প্ৰসংগ উল্লেখ কৰিলোঁ। অসংখ্য লোকে এই পডকাষ্টটো চাইছে বা শুনিছে। জাৰ্মানীৰ এগৰাকী খেলুৱৈয়েও শুনিলে আৰু সেই বিশেষ প্ৰসংগটোত তেওঁৰ ধ্যান কেন্দ্ৰীভূত হ'ল। সেই বিষয়টোৰ প্ৰতি তেওঁ ইমানেই আকৰ্ষিত হ'ল যে তেওঁ বিষয়টোত গৱেষণা সম্পূৰ্ণ কৰিলে। ভাৰতত থকা জাৰ্মান দূতাবাসক তেওঁ জনালে যে বিষয়টো লৈ তেওঁ ভাৰতৰ সৈতে জড়িত হ'ব খোজে। আপোনালোকে হয়তো ভাবিছে যে জাৰ্মানীৰ এজন খেলুৱৈক অনুপ্ৰাণিত কৰা এনে কি বিষয়েনো মোদীজীয়ে কথা প্ৰসংগত ক'লে। মই আপোনালোকক মনত পেলাই দিওঁ, কথাই কথাই মই পডকাষ্টটোত মধ্যপ্ৰদেশৰ শ্বাহদলৰ লোকসকলৰ ফুটবলৰ প্ৰতি থকা আসক্তিৰ বিষয়ে কৈছিলোঁ। আচলতে 2 বছৰ আগেয়ে মই শ্বাহদললৈ যাওঁতে তাত ফুটবল খেলুৱৈসকলক লগ পাইছিলোঁ। পডকাষ্টটোত এটা প্ৰশ্নৰ উত্তৰত মই শ্বাহদলৰ ফুটবল খেলুৱৈসকলৰ কথা কৈছিলোঁ। জাৰ্মানীৰ ফুটবল খেলুৱৈ আৰু প্ৰশিক্ষক ডেটমাৰ বেজডফাৰেও কথাখিনি শুনিছিল। শ্বাহদলৰ ফুটবল খেলুৱৈসকলৰ জীৱনশৈলীয়ে তেওঁক আকৰ্ষিত কৰিলে। শ্বাহদলৰ খেলুৱৈসকলে কেতিয়াও ভবা নাছিল যে তেওঁলোকৰ কথাই আন এখন দেশৰ প্ৰতিভাশালী এজন ফুটবল খেলুৱৈৰ মনোযোগ এইদৰে আকৰ্ষণ কৰিব। জাৰ্মানীৰ এই প্ৰশিক্ষকগৰাকীয়ে এতিয়া শ্বাহদলৰ কেইগৰাকীমান খেলুৱৈক জাৰ্মানীৰ এখন একাডেমীত প্ৰশিক্ষণ দিবলৈ আৰ্জি জনাইছে। মধ্যপ্ৰদেশ চৰকাৰেও তেওঁৰ সৈতে যোগাযোগ কৰিছে। সোনকালেই শ্বাহদলৰ কেইগৰাকীমান যুৱ খেলুৱৈ প্ৰশিক্ষণৰ বাবে জাৰ্মানীলৈ যাব। ভাৰতত ফুটবলৰ জনপ্ৰিয়তা ক্ৰমাগত বৃদ্ধি পোৱা কথাটোৱে মোক অতীৱ আনন্দ দিয়ে। সময় পালেই ফুটবল প্ৰেমীসকলক শ্বাহদললৈ গৈ তাত হোৱা ক্ৰীড়া বিপ্লৱ ওচৰৰ পৰা চাবলৈ মই অনুৰোধ জনাইছোঁ। মোৰ প্ৰিয় দেশবাসী, ছুৰাটৰ বাসিন্দা জিতেন্দ্ৰ সিং ৰাথোৰৰ বিষয়ে জানি আপোনালোকে সুখ অনুভৱ কৰিব আৰু মন গৰ্বত ভৰি যাব। এজন সুৰক্ষাকৰ্মী হিচাপে জীৱন অতিবাহিত কৰা জিতেন্দ্ৰ সিং ৰাথোৰে যোৱা কেইটামান বছৰত ভাৰত মাতৃৰ বাবে প্ৰাণ আহুতি দিয়া সৈনিকৰ তথ্য সংগ্ৰহ কৰিছে। আজি তেওঁৰ ওচৰত প্ৰথম বিশ্বযুদ্ধৰ পৰা বৰ্তমানলৈকে শ্বহীদ হোৱা প্ৰত্যেকজন বীৰ জোৱানৰ তথ্য মজুত আছে। এনে হেজাৰ বিজাৰ শ্বহীদৰ ফটোও তেওঁ সংগ্ৰহ কৰিছে। এবাৰ এজন শ্বহীদৰ পিতৃয়ে কোৱা এষাৰ কথাই তেওঁৰ অন্তৰ চুই গৈছে। পিতৃগৰাকীয়ে কৈছিল, পুত্ৰক হেৰুৱালোঁ যদিও মোৰ দেশখনটো সুৰক্ষিত হৈ আছে। এই কথাষাৰেই জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ মনত দেশভক্তিৰ প্ৰবল জোকাৰণি তুলিলে। তেওঁ আনকি প্ৰায় ২৫০০ শ্বহীদৰ পিতৃ মাতৃৰ চৰণৰ ধূলিও সংগ্ৰহ কৰি নিজৰ ওচৰত ৰাখিছে। জিতেন্দ্ৰ সিঙৰ জীৱনে আমাক দেশভক্তিৰ বাস্তৱিক শিক্ষাও প্ৰদান কৰে। মোৰ প্ৰিয় দেশবাসী, আজিকালি ঘৰৰ ছাদত বৃহৎ দেৱালৰ ওপৰত
চৰকাৰী কাৰ্যালয় আদিত সৌৰশক্তিৰ পেনেল জিলিকি থকা আপুনি নিশ্চয় মন কৰিছে। ইয়াৰ মহত্বক উপলব্ধি কৰি মানুহে সৌৰশক্তিৰ ব্যৱহাৰ কৰিবলৈ লৈছে। আমাৰ দেশখনত সূৰ্য দেৱতাৰ এনে কৃপা যে আমি সৌৰশক্তিৰ পূৰ্ণ প্ৰয়োগ কৰা উচিত। বন্ধুসকল, একেই পথাৰ, একেই শ্ৰম, একেই কৃষক যদিও সৌৰশক্তি ব্যৱহাৰৰ কৃপাত সেই শ্ৰমৰ ফল কিন্তু বহুগুণে বেছি। এই পৰিৱৰ্তন সাধন হৈছে সৌৰশক্তি চালিত পানী তোলা যন্ত্ৰ আৰু ধান খুন্দা যন্ত্ৰৰ বলত। আজি দেশৰ ভালেমান ৰাজ্যত স্থাপন কৰা সৌৰশক্তি চালিত ধান খুন্দা মিলৰ জৰিয়তে কৃষকসকলৰ উপাৰ্জন বৃদ্ধি হৈছে আৰু তেওঁলোকৰ মুখত আনন্দৰ জিলিঙনি দেখা গৈছে। বন্ধুসকল, বিহাৰৰ দৈৱকী ডাঙৰীয়ানীয়ে সৌৰশক্তি চালিত পানী তোলা যন্ত্ৰৰ জৰিয়তে গাঁৱৰ ভাগ্য সলনি কৰিছে। মুজফ্ফৰপুৰৰ ৰতনপুৰা গাঁৱৰ নিবাসী দৈৱকী ডাঙৰীয়ানীক স্থানীয় লোকসকলে সোলাৰ দিদি বুলি নামকৰণ কৰিছে। একেবাৰে কম বয়সতে বিয়া হৈ সামান্য খেতিৰ মাটিৰে 4টাকৈ সন্তানৰ পোহপাল দিবলগীয়া হোৱাত দৈৱকীয়ে ভৱিষ্যত অন্ধকাৰ দেখিছিল। কিন্তু তেওঁ থমকি ৰোৱা নাছিল। তেওঁ এটা আত্মসহায়ক গোটৰ সৈতে জড়িত হ'ল আৰু তাতেই সৌৰশক্তি চালিত পানী তোলা যন্ত্ৰৰ বিষয়ে অৱগত হ'ল। য'ত মাত্ৰ কেইবিঘামান মাটিতহে জলসিঞ্চন কৰিব পৰা গৈছিল, তাত সৌৰশক্তি চালিত পানী তোলা যন্ত্ৰৰ জৰিয়তে এই সোলাৰ দিদিয়ে 150 বিঘাতকৈও অধিক মাটিত একে সময়তে জলসিঞ্চন কৰাৰ ব্যৱস্থা কৰিলে। সোলাৰ দিদিৰ এই অভিযানত গাঁৱৰ অন্যান্য কৃষকসকলো জড়িত হ'ল আৰু লাভজনক কৃষিৰ দ্বাৰা তেওঁলোকৰ উপাৰ্জনো বৃদ্ধি হ'ল। বন্ধুসকল, যাৰ জীৱন ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ আছিল, সেই দৈৱকী ডাঙৰীয়ানীয়ে প্ৰবল আত্মবিশ্বাসেৰে কাম কৰি গৈ আজি সোলাৰ দিদি নামেৰে প্ৰতিষ্ঠা লাভ কৰিলে। আৰু আমোদজনক কথা এয়ে যে তেওঁ কৃষকসকলৰ পৰা UPIৰ জৰিয়তে ধনৰ লেনদেন কৰে। তেওঁৰ পৰিশ্ৰম আৰু দূৰদৰ্শিতাই আমাক এই শিকনিকে দিয়ে যে সৌৰশক্তি কেৱল বিজুলীৰ সাধনেই নহয়, প্ৰতিখন গাঁৱত আশাৰ নতুন ৰেঙনি সঞ্চাৰ কৰাৰো শক্তি। মোৰ প্ৰিয় দেশবাসী, 15 ছেপ্টেম্বৰৰ দিনটো ভাৰতৰ মহান অভিযন্তা মোক্ষগুণ্ডম বিশ্বেশ্বৰায়াৰ জন্মদিন। এই দিনটো আমি ইঞ্জিনিয়াৰ্ছ ডে ৰূপে উদযাপন কৰোঁ হওক। ইঞ্জিনিয়াৰ বা অভিযন্তাসকল কেৱল যন্ত্ৰপাতি নিৰ্মাণকৰ্তাই নহয়, তেওঁলোক সপোনক বাস্তৱ ৰূপ প্ৰদানকাৰী কৰ্মযোগীও। মই ভাৰতৰ প্ৰতিগৰাকী ইঞ্জিনিয়াৰৰে শলাগ লৈছোঁ, তেওঁলোকক শুভকামনা জনাইছোঁ। বন্ধুসকল, ছেপ্টেম্বৰ মাহতে ভগৱান বিশ্বকৰ্মাৰ পবিত্ৰ পূজাভাগো সম্পন্ন কৰা হয়। 17 ছেপ্টেম্বৰত বিশ্বকৰ্মাৰ পূজা। এই দিনটো আমাৰ সেইসকল বিশ্বকৰ্মা বন্ধুৰ প্ৰতিও সমৰ্পিত, যিসকলে পৰম্পৰাগত শিল্প, কলা কৌশল আৰু জ্ঞান বিজ্ঞানক অহৰহ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ কঢ়িয়াই লৈ আনিছে। আমাৰ কমাৰ, কুমাৰ, চৰ্মকাৰ, খনিকৰ, স্বৰ্ণকাৰ, বাঢ়ৈ, মিস্ত্ৰী এইসকলে সদায়ে ভাৰতৰ সমৃদ্ধিৰ বুনিয়াদ গঢ়িছে। এই বিশ্বকৰ্মা বন্ধুসকলৰ সহায়ৰ বাবে চৰকাৰে বিশ্বকৰ্মা আঁচনিৰো প্ৰৱৰ্তন কৰিছে। বন্ধুসকল, এতিয়া আপোনালোকক এটা অডিঅ' ৰেকৰ্ডিং শুনাব খুজিছোঁ। तो ये जो मानपत्र में आपने लिखा है, ये स्टेटों के बारे में मैंने जो कुछ किया या हैदराबाद के बारे में हमारी गवर्नमेंट ने जो कुछ किया, ठीक है किया, लेकिन आप जानते हैं कि ये हैदराबाद का किस्सा इस तरह से हमने किया, उसमें कितनी मुसीबत हुई। सब स्टेटों के साथ, सब प्रिंसेस के साथ हमने वायदा दिया था कि भाई कोई प्रिंस का, कोई राजा का हम अलग फैसला नहीं करेंगे, सबका एक ही साथ जैसे सबका होता है ऐसा उनका भी होता। लेकिन उनके लिए हमने वहाँ तक अलग समझौता किया। বন্ধুসকল, এই কণ্ঠটো আছিল লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ। হায়দৰাবাদৰ ঘটনাক লৈ তেখেতৰ কণ্ঠত ফুটি উঠা বিষাদখিনি নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিছে। ছেপ্টেম্বৰ মাহতে আমি হায়দৰাবাদ লিবাৰেশ্যন ডে অৰ্থাৎ হায়দৰাবাদ মুক্তি দিৱসো উদযাপন কৰিম। এইটো মাহতে অপাৰেশ্যন পলোত আমাৰ সাহসী বীৰসকলে অংশ লৈছিল। সেইসকল বীৰৰ সাহসক আমি স্মৰণ কৰিছোঁ। আপোনালোক সকলোৰে জ্ঞাত যে 1947 চনৰ আগষ্ট মাহত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা সময়ত হায়দৰাবাদৰ পৰিস্থিতি সুকীয়া আছিল। নিজাম আৰু ৰাজাকাৰসকলৰ অত্যাচাৰ দিনক দিনে বৃদ্ধি পাবলৈ লৈছিল। ত্ৰিৰংগ পতাকা উৰুৱালে বা বন্দে মাতৰম বুলি ক'লে আনকি প্ৰাণে মৰাও হৈছিল। মহিলা আৰু দুখীয়া লোকসকলৰ ওপৰত অত্যাচাৰ চলোৱা হৈছিল।
এই সমস্যাৰ আকাৰ ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ লৈছে বুলি আনকি বাবা চাহেব আম্বেদকাৰেও সতৰ্কবাণী শুনাইছিল। অৱশেষত চৰ্দাৰ পেটেলে এই কাৰ্য নিজৰ হাতলৈ নিলে। তেওঁ অপাৰেশ্যন পলো আৰম্ভ কৰিবলৈ চৰকাৰক সন্মত কৰালে। অতি কম সময়তে আমাৰ সেনাই হায়দৰাবাদক নিজামৰ স্বেচ্ছাচাৰী শাসনৰ পৰা মুক্ত কৰি ভাৰতৰ সৈতে চামিল কৰিলে। এই সফলতাত সমগ্ৰ দেশেই উৎসৱ পালন কৰিলে। মোৰ প্ৰিয় দেশবাসী, পৃথিৱীৰ যিকোনো ঠাইতে আপুনি এতিয়া ভাৰতীয় সংস্কৃতিৰ প্ৰভাৱ দেখিবলৈ পাব। কেৱল ডাঙৰ ডাঙৰ চহৰতেই নহয়, বিশ্বৰ সৰু সৰু চহৰসমূহতো আপুনি ভাৰতীয় সংস্কৃতিৰ প্ৰভাৱ লক্ষ্য কৰিব। ইটালীৰ এখন সৰু চহৰ কেম্প ৰোটণ্ডতো এনে এক কথাই পৰিলক্ষিত হ'ল। এই চহৰত মহৰ্ষি বাল্মীকিৰ এটি প্ৰতিমূৰ্তি উন্মোচিত কৰা হ'ল। কেম্প ৰোটণ্ডৰ স্থানীয় মেয়ৰকে ধৰি চহৰৰ অন্যান্য গণ্যমান্য ব্যক্তিসকলো এই অনুষ্ঠানত উপস্থিত আছিল। কেম্প ৰোটণ্ডত বাস কৰা ভাৰতীয় মূলৰ বাসিন্দাসকল মহৰ্ষি বাল্মীকিৰ এই প্ৰতিমূৰ্তি স্থাপনক লৈ অতিশয় আনন্দিত হৈছে। মহৰ্ষি বাল্মীকিৰ বাণীসমূহে আমাক যথেষ্ট অনুপ্ৰেৰণা যোগায়। বন্ধুসকল, এই মাহৰ আৰম্ভণিতে কানাডাৰ মিছিছাগাত প্ৰভু শ্ৰীৰামৰ ৫১ ফুট উচ্চতাৰ এক প্ৰতিমূৰ্তিৰ উন্মোচন কৰা হয়। এই আয়োজনক লৈ মানুহৰ মাজত যথেষ্ট উৎসাহ পৰিলক্ষিত হৈছিল। সামাজিক মাধ্যমতো প্ৰভু শ্ৰীৰামৰ প্ৰতিমূৰ্তিৰ ভিডিঅ' যথেষ্ট সংখ্যক শ্বেয়াৰ হৈছিল। বন্ধুসকল, ৰামায়ণ আৰু ভাৰতীয় সংস্কৃতিৰ প্ৰতি এই প্ৰেম এতিয়া বিশ্বৰ যিকোনো স্থানতে দেখিবলৈ পোৱা যায়। ৰাছিয়াৰ এখন বিখ্যাত ঠাই ভ্লাদিভষ্টক। অতিশয় ঠাণ্ডাত এই ঠাইৰ তাপমান -২০ ডিগ্ৰীৰ পৰা -৩০ ডিগ্ৰী পৰ্যন্ত হয়গৈ। সেইবাবেই ঠাইখনৰ নামটো বহুতৰে চিনাকি। এই মাহত ভ্লাদিভষ্টকত এখন অভিনৱ প্ৰদৰ্শনী অনুষ্ঠিত হয়। ৰামায়ণৰ বিভিন্ন বিষয়বস্তুৰে ৰাছিয়াৰ কণ কণ শিশুহঁতে অংকন কৰা চিত্ৰও এই প্ৰদৰ্শনীত প্ৰদৰ্শন কৰা হয়। এখন প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। বিশ্বৰ বিভিন্ন অংশত ভাৰতীয় সংস্কৃতিৰ প্ৰতি সচেতনতা দেখি সঁচাকৈ আনন্দ লভা যায়। মোৰ প্ৰিয় দেশবাসী, এইবাৰৰ মন কী বাত ইমানেই। এই সময়ত সমগ্ৰ দেশ গণেশ উৎসৱত মতলীয়া হৈ আছে। আগত দিনসমূহত আৰু বহুবোৰ উৎসৱ পালনৰ এই সময়ছোৱাত আপোনালোকে স্বদেশীৰ কথাটো মুঠেও পাহৰি নাযাব। উপহাৰ সেইটোহে যিটো ভাৰতত তৈয়াৰী, সেইটোহে পিন্ধক যিটো ভাৰতত বৈ উলিওৱা হৈছে। আলোক সেয়াহে যি ভাৰতত তৈয়াৰী বৈদ্যুতিক আলোক লণ্ঠনৰ পৰা বিচ্ছুৰিত হয়। জীৱনৰ প্ৰতি ক্ষেত্ৰতে প্ৰয়োজনীয় এনে স্বদেশী বস্তু আৰু অনেক আছে। গৰ্বেৰে কওক, এয়া স্বদেশী, এয়া স্বদেশী, এয়া স্বদেশী। এই ভাৱধাৰাৰে আমি আগুৱাব লাগিব। কেৱল এটাই মন্ত্ৰ, ভোকেল ফৰ লোকেল। এটাই মাথো পথ, আত্মনিৰ্ভৰ ভাৰত। এটাই লক্ষ্য, বিকশিত ভাৰত। বন্ধুসকল, আনন্দৰ এই ক্ষণত আপোনালোকে চাফ চিকুণতাৰ প্ৰতিও লক্ষ্য ৰাখক, কাৰণ চাফ চিকুণতাই উৎসৱৰ আনন্দ দুগুণে বঢ়াই তোলে। বন্ধুসকল, মন কী বাতৰ বাবে আপোনালোকে মোলৈ অধিক সংখ্যাত বাৰ্তা প্ৰেৰণ কৰক। আপোনালোকৰ পৰামৰ্শ এই অনুষ্ঠানৰ বাবে অতীৱ প্ৰয়োজনীয়। আপোনালোকৰ প্ৰতিক্ৰিয়া যাতে মই জানিব পাৰোঁ। পাছৰবাৰ আমি নিশ্চয় আৰু নতুন নতুন কথাৰ অৱতাৰণা কৰিম, আলোচনা কৰিম। অশেষ ধন্যবাদ। নমস্কাৰ।